এইফালে আমি এতিয়া পালোহি সোণহাটা স্কুল। তাইক লৈ পিনে এতিয়া আমি আকৌ এঠাইলৈ যাম। কলৈ গৈ আছে চাই থাকক। এইফালে আকৌ বেটা শুই থাকিলে ধুনীয়াকৈ। আমাৰ বেটা এতিয়া উঠি গ'ল হয় নাই? মই উঠি আহিলোঁ গৈ এতিয়া। কেনেকুৱা জুমি জুমি চাই আছে বাইকলৈ। আমি ৰৈ আছোঁ এতিয়া আমাৰ শুনলে কৈ দিয়া। আমাৰ এতিয়া ভোক লাগিছে। অঁ সেই দোকানখনত গৈ কিবা এটা খাই ল'মগৈ এতিয়া আমি দেই। অঁ মাহীক খাব দিবা। আমি পালোহি মাহীহঁতৰ ঘৰ হয় নাই? মাহীহঁতৰ ঘৰৰ পৰা আমি এতিয়া কলৈ যাম চাই থাকক। সেইয়া মাহীহঁতৰ মানুহ ভিতৰত আছে চাগে দেই। চোৱা ইমান ধুনীয়া লাগিছে ফুলজোপা। এইয়া নামঘৰ নামঘৰ নমো কৈ থাক বেটা। কৃষ্ণ কৃষ্ণ কৃষ্ণ। মই গৈ বহিলেগৈ বাহিৰতে বহিলা। এতিয়া গৈ আছোঁ ভিতৰলৈ। ক'ত আছে মা? ইও পাকঘৰ শুনে কি কৰি আছে? পূৰা আকৌ বিহু আধা কৰিও আকৌ মানে আয়োজন চলি আছে। এয়া মা আমাৰ পিঠা পুৰি আছে দেই। আকৌ একদম ডিব্ৰুগড়ৰ পৰা আলহী আহিব বোলে। পূৰা গাভৰুৰ নিচিনাকৈ পিনে পিঠা পোৱাত ব্যস্ত। কিন্তু সুন্দৰকৈ তিল পিঠা উঠাই আছে। পাপা ক'লৈ গ'ল? এই ওচৰৰ দোকানখনলৈ হাঁহ এটা বন্দবস্ত কৰিছিলে। অঁ এতিয়া পাপা কেনিবা গৈছিলে এয়া আহি গ'ল। হাঁহ বিচাৰি যোৱা পাব দুদু আহি গ'ল। হাঁহ পালে নাই বুলি সুধিছোঁ আকৌ দেহা। দুদক মাতা আকৌ। কেনি গৈছিলে পাপা? অঁ কৈছিলে বাৰু মায়ে। নাথাকে এতিয়া একেডোখৰ নাথাকে নহয়। ইফালৰ পৰা সিফাললৈ আৰু এজন আলহী আহিছে। অঁ হাঁহ লৈ আহিলে নেকি একেবাৰে? ডিব্ৰুগড় আলহীৰ কাৰণে হাঁহ এতিয়া ন এয়া নমো ওচৰত ওচৰত কৰি দিয়া আকৌ। নমো কৰি দিয়া। অঁ দুদু এবাৰ নমো কৰি দিয়া। এবাৰ নমো কৰিলে নহ'লে নিদিব। অঁ ওচৰলৈ আহিব লাগে তাক খাবলৈ উৎপাত মানে। অঁ 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 শুনো ভোক লাগিছে বুলি এনায়েকৰ একেবাৰে তোতেই নাই আগতীয়াকৈ তাইক দি লৈছে আৰু খাই আছে আমাৰ শুনে ন। আহি পাই জলফাই কেইটামান দেখিলোঁ একদম ৰখিবই নোৱাৰিলোঁ আৰু মানে একদম এইফালে জলকীয়া লৈ লৈছোঁ। জলকীয়া পিটিকি এতিয়া নিমখৰ লগত কেনেকুৱা খাম আৰু ধুনীয়াকৈ এতিয়া পিটিকি মোহাৰি আকৌ খাওঁ। অঁ টেষ্টি লাগিছে। নাযায় থাকক নহ'লে আমি গৈ আহোঁ দেই। ইমান ধুনীয়া লাগিছে ফুলকেইজোপা। এইফালে ইমান ধুনীয়া ধুনীয়া ফুল। বগা গোলাপ, ৰঙা গোলাপ। এইফালে আলুবাৰী। পাপা যাব ন? মাও ৰেডি হৈ গ'ল। কি কি ল'লে? তামোল পাণ পানী চাহ তাহ ল'বলৈ এতিয়া সময় নাই ন? নলঙা। পাপাই কৈছে হেৰিটো জেকেটটো উল্টাকৈ পিন্ধি আহিলে। খবৰে নাই তাৰমানে মায়েহে দেখি পিনে কৈছে জেকেট পূৰা মানে ইমানে সদায় হ'ল নে পাপা? খুলিব লাগিব। আমি কলৈ গৈ আছোঁ এতিয়া? লেচিয়া। আমি এতিয়া যোনডোখৰ জেগালৈ যাম সেইডোখৰ জেগালৈকে মানে কি ডাইৰেক্ট গাড়ী নাযায়। ইয়াতে থৈ লৈছোঁ মানুহৰ কাষতে। এতিয়া মানুহ গৈ আছে। দৌৰি যাওঁ এৰি থৈ গৈছে মোক এৰি থৈ গৈছে। পালোহি পালোহি। আমাৰ বেটাই দাঙি ল'ব নিদিয়ে খোজকাঢ়িহে যায় বোলে সি। ব'লা বেলেগ ভাল পায় খোজকাঢ়ি। এইফালে মাছ মাৰি আনিছে এইয়া। এনেকৈ মাছ দেখিলে ধৰিবলৈ মন যায় আকৌ দেই সঁচাকৈ। অঁ বেছি দহত নোৱাৰোঁ আকৌ জোক লাগিব বুলি ভয় লাগে। আপোনালোকে পালে নাই মাছ? হে কিমান কিমান পালে চাওঁ আকৌ। অঁ সৰু আঁঠুৱা বোৱা মাছ এনেকুৱা হ'ব ন। এইটো বৰালি চিটিকা এটা পালে। ইমান ৰাস্তাৰ কাষতে এইটো ডুবি লিখীয়া চাওকচোন। ইমান যেন তেনে এডোখৰ বান্ধি থৈ দিছে। এনেই ভয় লাগে এনেকুৱাকৈ দৰকৈ তললৈ দেখিলে মানে ৰাস্তা কাষতে ভয় লাগে ভয়। এইবিলাকত মাছ আছে নাই? এই এতিয়া এই ডুবিবিলাকত? অঁ এইটো মাছে মাৰিলে ন এনেকুৱাকৈ। অঁ নাও লৈ জাল মাৰিবলৈ পাৰে মানে এনেকৈ বান্ধি থৈ দিছে। পলিথিন দি বান্ধিবলগীয়া হৈ গৈছে। গৈ আছোঁ আমি পোৱাগেই নাই। ফেফনি ধৰি গৈছেগৈ খোজকাঢ়ি আহি বহুত দিন বহুত দূৰ এনেকৈ খোজ কঢ়া নাই। অঁ পাছবেলা হৈছে। পাপা বেটা মানুহজন ক'ৰবাত থাকি আহিলে। বেটাই মানে অকণোৱে দাঙি ল'ব দিয়া নাই দেই। ই এনেকৈ আহি আছে ধৰিবলৈ নিদিয়ে। কেনেবাকৈ পাপাকে ধৰি আনিছে হাতত। আৰু বেটা দাঙি লওঁ আহা
দাঙি লওঁ আহা, মই দাঙি লওঁ আহা। মা দাঙি ল'বানে? নালাগে অঁ এতিয়া সেই তেনেকুৱা লাগিছে আকৌ। আহা মই দাঙি ল'ম আহা। আহা 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 কাটোককৈ উঠি ল'ম আৰু গছত। আহা আহা অঁ এডাল মই গুচাই দিওঁ চা। অঁ আহা 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 দাঙি ল'ম। আহা আহা দাঙি লওঁ আকৌ। আমি সোঁফালে যাম এতিয়া। ব'লা ব'লা। এই নহ'ব নহ'ব চাৰি নিদিয়ে। এই আমি আহি পাইছোঁহি আমি অহা জেগালৈ। আমাৰ মেইন আমি কৰাডোখৰ পোৱাগৈ নাই, পামগৈ। বেটা ক'ৰবাতে থাকি আহিলে। পাপাই মানে কৈছে নালাগে যা, মই ইয়াক লৈ গৈছোঁ, তহঁতি আগত যা। নাই দাঙিব নিদিয়ে, কাকো দাঙিব নিদিয়েহি। এইয়া সৰিয়হ কৰিছে আমাৰ। মানে কি বহুত দিনৰ পৰা মই চাওঁগৈ বুলি কৈ আছোঁ, মানে এজনো সময় পোৱা নাই চাবলৈ আনিবলৈ। বোলে এতিয়াই বোলে চাই আহোঁগৈ। এতিয়া এইখিনি আগতীয়া নিচিনা অকণমান এইখিনি প্ৰায় ফুল সৰিলেই, অলপ অলপহে ক'ৰবাত আছে। মানে আমাৰখিনি অকণমান শেহতীয়া বাৰু। তাকে চাওঁগৈচোন, এতিয়া পোৱাগৈ নাই, ইমান দূৰ। আৰু সৰিয়হৰ মাজত এইবোৰ চাওকচোন, এইবোৰ কি গছ বাৰু? কিবা মাক সুধিছোঁ, এইবোৰ বোলে এগেৰুৱা নে কি গছ বুলি কৈছে। কিবা ঔষধত লাগে বুলি কৈছে। আপোনালোকে জানে যদি জনাবচোন কেনেকুৱা ঔষধত লাগে। এইয়া এইফালে কি হাত বুটলি পাৰিছিলে নেকি আপোনালোকে? কি পালে? নল টেঙা পানী চানী লৈ একেবাৰে। আইতাজনী ভালনে? বহুত দিনৰ মূৰত দেখিছোঁ দেই। বিহু কেনেকুৱা গ'ল? অঁ সেইবোৰ টঙি চব সৰিয়হ কৰিবৰ কাৰণে দূৰ হৈ দেখি ইয়াত টঙি ঘৰ বনাই ইমান ধুনীয়াকৈ নদীখনৰ কাষতে। কুকুৰটো কি? কুকুৰটো এনেকৈ হেৰি কৰি দিলে যে, কিবা দেখিলে আহি সেইকাৰণে জাপ মাৰি দিলে। অঁ ক'তনো থাকি আহিলে ইমান দূৰ? লাগিব আমি নৈখন পাৰ হ'ব লাগিব। কি বহুত দূৰ হ'ব নি মা? চেঁচা চাগে পানীখিনি। এনেই ঠাণ্ডা দিন, তাতে এনেকুৱা নদী পাৰ হ'বলগীয়া হৈছে নহয়। গাটো জিক কৰি গৈছেগৈ। এইটো গা ধুই আহা, অথনি দেখা কুকুৰটো ন? যাওঁ যদি আমাৰ লগত ব'লা ব'লা শুনা, এনাৰ লগত ব'লা, এনাৰ লগত ব'লা। এইখন নদীখন পানী নামোঁ বুলি এইটো কি দেখাব এতিয়া বিহু। নহয় হেৰি নক'ব। পাপা হেৰি আছে ন ভিনদেউ। ব'লা ব'লা ব'লা। উঠিলোহি আৰু যেন তেনে। জানো আকৌ কোনফালে। এইখিনি জাতিলাও গছ বোলে তলতে বগাই ধুনীয়াকৈ, ইয়াতে বোলে লমে লাগে জাতিলাও এনেকৈ ধুনীয়াকৈ। এইয়া এতিয়া আমি পাই গ'লোহি আমি কৰা সৰিয়হডোখৰ। এবাৰ মৰলৈকে আছেনে মা? অঁ এইফালে ইয়ালৈকে আছে বোলে। এইপিনেও গৈ সেই নেদেখালৈকে আছে একেবাৰে। এইখিনিত ধুনীয়া হৈছে। এই মাজত যে ক'ৰবাত খালী দেখিলে তাত অলপ বোলে ট্ৰেক্টৰ হেৰিয়ত থাকি গ'ল বুলি কৈছে। মানে অকল এজন মানুহে সিঁচিছিলে যে অকণমান থাকি গ'ল বুলি কৈছে। হ'লেও বাকীখিনি কেনেকুৱা দেখিছে আপোনালোকে জনাবচোন। আপোনালোকৰ ফালে কেনেকুৱা হৈছে? সৰিয়হ চৰিয়হ কৰিছে নাই? আমাৰ কিন্তু এইবাৰ প্ৰথম সৰুতে তুলিছিলোঁ বাৰু সৰিয়হ এইবিলাক কৰি পাইছিলোঁ সৰুতে। কিন্তু এতিয়া ডাঙৰ হোৱাৰ পিছত বা বিয়া বাৰু পতাৰ পিছত এতিয়া নতুনকৈ এয়া কৰিবলৈ আৰম্ভ কৰিছোঁ। তাকে চাই থাকোঁ ব'লক, চাই থাকোঁ। এইজন দেখা নাই নি? এইজন এইয়া এগৰাকীয়ে চিঞৰিছিলে, সেইফালে নাযাবি বাবা, ডাঙৰীয়া আছে এইয়া ইয়াত। মানে এইয়া অকলে নে আৰু আছে? পাছত আৰু আছে চাগে ন? এইয়া মানুহবিলাকে ইয়াত ইমান ভয়ে খেতি কৰিবলগীয়া হয়। মানে এতিয়া এইবিলাক খেতিটো এনেই পৰি থাকে ন। এতিয়া সৰিয়হ নকৰিলেও নহয়, আহি কেতিয়াবা বৰ অনিষ্ট কৰা দেখা যায় বোলে। এইজোপা সৰিয়হ নে লাই শাক ধৰিবই নোৱাৰি, ইমান ডাঙৰ। এইখিনিহে তেতিয়া কেনেকৈনো থাকি গ'ল সঁচাকৈ দেই। অকলে সিঁচিলে যে মানুহজনে ন, সেইটো কাৰণে। এইজোপা বৰ ধুনীয়া জিলমিলজোপা থাকি গ'ল মা। এইজোপা ইয়াত শাকো পায় ইমান ধুনীয়াকৈ। বুটলা দেখি হ'ব মানে এতিয়া নিজে ৰখিব নোৱাৰি, পাছত সেইখিনি বুটলি আনিহে মানে ইমান ধুনীয়া জিলমিলি শাক। মানে বুটলি থাকিবলৈ মন যোৱা একেবাৰে, ইমান ধুনীয়া চাওকচোন। গোটেইখনে অকণমান বহি ল'লোঁ, কিবা কিবি খাই তামোল এখনো খাই ল'লোঁ। আমাৰ বেটা আগতীয়া যাব ল'লে। ব'লক এতিয়া গৈ থাকোঁ। গধূলি হ'ল, ঘৰলৈ যাবলৈ হ'ল। এতিয়া আমি যাবগৈ হ'ল আৰু আমাৰ এইখিনি গোটেইখিনি চাই মেলি আহিলোঁ। এনেকৈ কৰি শাকো বুটলিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিব লাগিব। আৰু যাওঁতে একেখিনি আৰু নেদেখাওঁ আৰু। মা মানে কি হেঁপাহ নপলালে নি মা শাক বুটলি?
ব'লক আমিও আকৌ যাবগৈ লাগিব নহয়। মাও বোলে গধূলিকৈ আলহী আহিব, আকৌ গৈ ভাত পানী খোৱা এইখিনি ভিডিঅ' নকৰোঁগৈ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে সকলোৱে মৰম দিব, আশীৰ্বাদ কৰিব, গোটেইখনে লাইক কৰিব, স্কিপ নকৰাকৈ ভিডিঅ'টো চাব, সুন্দৰ কমেণ্ট দিব, আৰু ক'ৰবাত যদি কিবা ভুল ক্ৰুটি ৰৈ যায় সেইখিনি শুধৰাই দিব, নিজৰ বন্ধুবৰ্গ বাই ভনী হেৰি বুলি ভাবি পিনে আৰু তাকে আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব দেই। বাই বাই।